প্ৰথম কথাটো হ'ল যে আমি ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশ্যন নটিফিকেশ্যন আৰু নৱেম্বৰৰ শেষ সপ্তাহ কৰবাত যদি ইলেকশ্যন কমিশ্যনে এটা দুটা দিন ডিচেম্বৰলৈকে যাব আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ চৰকাৰে ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ। এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব। এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে, যিহেতু আমাৰ এডমিশ্যনবিলাক হৈ গ'ল। আমি বিচাৰিছোঁ যে অন্তত অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায় তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব। কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয়, একেলগে 10,000 টকা দিব নালাগে, মাহত 1,000 কৈ দিব লাগে। লাগিলে টকাটো 12,000 হওক, কিন্তু মাহত 1,000 কৈ দিলে ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব, কিন্তু একেলগে 10,000 পালে মোবাইলো কিনি ল'ব পাৰে। গতিকে এই বিষয়টো এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50,000 টকা লোৱা লোনসকলৰ টকাটো আমি বেংকক ঘূৰাই দি আমি NOC দিব লাগে। এই আঁচনিখনো আমি আগষ্ট মাহতে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ সেই কামখিনি যাতে হ'ব পাৰে। তাৰপিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে, ছেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তিৰ 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ, যাতে ফাইনেলি 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে।